নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 এপ্ৰিল। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি আপোনালৈ দুখবৰ। পূৰ্বৰ অভিলেখ ভংগ কৰি পুনৰ বৃদ্ধি সোণৰ দাম। বজাৰত সৰাসৰি বৃদ্ধি পাইছে এইবাৰ সোণৰ দাম। প্ৰতি গ্ৰাম সোণৰ মূল্য 350 টকাকৈ বৃদ্ধি হৈছে আৰু বিহু আৰু বিয়াৰ বতৰত সোণৰ গহনা বনাবলৈ আহি হতাশ বহু গ্ৰাহক। প্ৰতি 10 গ্ৰাম সোণৰ দাম হলগৈ 71,700 টকা আৰু বজাৰত সোণৰ দাম বৃদ্ধিৰ প্ৰভাৱ পৰিছে ব্যৱসায় আৰু গ্ৰাহকৰ মাজত। আগন্তুক সময়ত অধিক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা সোণৰ মূল্য আৰু গ্ৰাহকৰ বাজেটৰ সুবিধাৰ বাবে ব্যৱসায়ীসকলে লৈছে এক বিশেষ ব্যৱস্থা। ব্যৱসায়ীসকলে লৈছে লাইট ৱেইটত হেভি লুকৰ গহনা বনোৱাৰ পদ্ধতি আৰু বৃহৎ শ্ব'ৰুমৰ লগতে থলুৱা স্বৰ্ণ শিল্পীসকলেও লৈছে এই পদ্ধতি। সোণ ক্ৰয় কৰিম বুলি ভাবিছে যদি আপোনালোকে দুখবৰ, কিয়নো এইবাৰ বজাৰত সৰাসৰি বৃদ্ধি হৈছে সোণৰ দাম আৰু পূৰ্বৰ অভিলেখ ভংগ কৰি পুনৰ বৃদ্ধি পালে এইবাৰ সোণৰ দাম আৰু বজাৰত সৰাসৰি বৃদ্ধি পাইছে সোণৰ দাম। প্ৰতি গ্ৰাম সোণৰ মূল্য 350 টকাকৈ বৃদ্ধি হৈছে। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। কোটি কোটি মুছলমানৰ বাবে ভাল খবৰ। 10 এপ্ৰিলত ছৌদি আৰবত উদযাপন কৰা হ'ব ঈদ। সোমবাৰে ছৌদি আৰবত দেখা নগ'ল ঈদৰ জোন আৰু আজি ছৌদি আৰবত ঈদৰ জোন দেখাৰ সম্ভাৱনা। জোন দেখাৰ লগে লগেই ধাৰ্য কৰা হ'ব ঈদৰ দিন আৰু পবিত্ৰ ঈদ উল ফিতৰক আদৰিবলৈ সাজু হৈছে বিশ্বৰ মুছলমান সমাজ। ৰমজান মাহৰ শেষত পালন কৰা হ'ব পবিত্ৰ ঈদ উল ফিতৰ আৰু চন্দ্ৰ দেখাৰ লগে লগে ধাৰ্য কৰা হ'ব ঈদ উল ফিতৰৰ দিন। 12 মাৰ্চৰ পৰা আৰম্ভ হৈছিল ৰোজা ৰখাৰ পৰ্ব আৰু বিশ্বৰ প্ৰতিগৰাকী মুছলমানৰ অপেক্ষা পবিত্ৰ ঈদ উল ফিতৰলৈ। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। মাজত মাত্ৰ কেইটামান ঘণ্টাহে বাকী, কিয়নো 10 তাৰিখত লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন আৰু এই চৰকাৰী ধন কোনে কোনে লাভ কৰিব আহক সবিশেষ জানি লওঁ। কোনে কোনে লাভ কৰিব চৰকাৰী এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত আৰু মাজত মাত্ৰ কেইটামান ঘণ্টাহে বাকী। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবেও ডাঙৰ খবৰ, কিয়নো ৰেচন লাভ কৰাৰ বাবে অন্তিম দিন হৈছে কাইলৈৰ দিনটো, অৰ্থাৎ 10 তাৰিখ আৰু 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব আপুনি বিনামূলীয়া ৰেচন আৰু অন্ন সুৰক্ষা সপ্তাহত ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক কৰিছে ৰাজ্য চৰকাৰে। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে আৰু হাতত মাত্ৰ কেইটামান ঘণ্টাহে বাকী। কেইটামান ঘণ্টাৰ পিছত আপুনি লাভ কৰিব চৰকাৰী ধন। ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ। কংগ্ৰেছ চৰকাৰ হ'লে দেশবাসীয়ে লাভ কৰিব 25টা বিশেষ সুবিধা। 5টা ন্যায় আৰু 25টা গেৰেণ্টিৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ। প্ৰতিগৰাকী মহিলাই প্ৰতি বছৰে লাভ কৰিব 1 লাখ টকা। জ্যেষ্ঠ নাগৰিক, বিধৱা আৰু দিব্যাংগ নাগৰিকক 1000 টকাৰ পেঞ্চন আগবঢ়োৱা হ'ব। মহিলাৰ বাবে সংৰক্ষণ কৰা হ'ব কেন্দ্ৰ চৰকাৰৰ 50% চাকৰি। 30 লাখ খালী চৰকাৰী চাকৰিৰ পদসমূহ তৎক্ষণাত পূৰণ কৰা হ'ব আৰু আশা কৰ্মী, মধ্যাহ্ন ভোজন, অংগনবাদী কৰ্মীৰ দৰমহা বৃদ্ধি কৰা হ'ব কংগ্ৰেছ চৰকাৰ আহিলে আৰু শ্ৰমিকসকলৰ দৈনিক মজুৰি 400 টকাৰে বৃদ্ধি কৰা হ'ব। 25 লাখ টকাৰে ফ্ৰী বিনামূলীয়া চিকিৎসা, ঔষধ প্ৰদানৰ প্ৰতিশ্ৰুতি এইবাৰ কংগ্ৰেছৰ আৰু স্বামীনাথন কমিশ্যনৰ পৰামৰ্শ অনুযায়ী MSPৰ এই গেৰেণ্টি আৰু শস্য নষ্ট হ'লে 30 দিনৰ ভিতৰত কৃষকক ক্ষতিপূৰণ প্ৰদান কৰা হ'ব। কৃষিত ব্যৱহৃত প্ৰতিটো সামগ্ৰীৰ পৰা GST আঁতৰাই দিয়া হ'ব। লাখপতি বাইদেউ আঁচনিৰ প্ৰপত্ৰ পূৰণ কৰা সকললৈ সুখবৰ। লাখপতি বাইদেৱে কেতিয়া লাভ কৰিব ধন? এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক বৃহৎ ঘোষণা। লাখপতি বাইদেউৰ ধনক লৈ এবাৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনৰ পিছতে লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ ধন আৰু আগন্তুক 15 আগষ্টৰ ভিতৰত বেংক একাউণ্টত সোমাব এই 10,000 টকা আৰু প্ৰথম কিস্তিৰ 10,000 টকাকৈ পোনপটীয়াকৈ সোমাব বেংক একাউণ্টত।
এই টকাৰ সদ্ব্যৱহাৰ কৰিলে পুনৰ লাভ কৰিব 25,000 টকা। আৰু হাঁহি ধেমালিৰে নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। লাখপতি বাইদেউ আঁচনি প্ৰপত্ৰ পূৰণ কৰা সকলোৱে সুখবৰ। আমি খবৰটো আকৌ জনাম যে লাখপতি বাইদেৱে কেতিয়া লাভ কৰিব ধন। এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা যে আগন্তুক 15 আগষ্টৰ ভিতৰত বেংক একাউণ্টত সোমাব লাখপতি বাইদেউসকলৰ ধন।